Good morning everyone. Welcome to my YouTube channel. আৰু আজি হ'ল Saturday. ইয়াতো সব বন্ধ. তো অলপ আগতে উঠিলো, দেৰি হ'ল উঠা। আৰু এতিয়া ভাবি আছো ব্ৰেকফাষ্ট কি কৰোঁ আজি। তো আজি হাজবেণ্ডে বনাব। এয়া কালি বন আনিছিলো আৰু এয়া বনৰ বাৰ্গাৰ বনাব বোলে। তো মই দেখাইছো আপোনালোকে কেনেকৈ বনাই। এইটো বন বাৰ্গাৰ বনাবৰ কাৰণে এইটো বন বহুত ভাল হয়। বনটো এনেকৈ ফালি লৈছো আৰু কি দিবা ইয়াত কণীটো অমলেট কৰিবা ন তেলেদি নকৰা আৰু বাটাৰেদি কৰিবা। পুৰা ৰেষ্টুৰেণ্ট ষ্টাইলত লৰাই আছে। টমাটাৰ ৰেডি কৰি আছোঁ। এইটো কি দিছে? মেয়নিজ আৰু এইবিলাক বিলাহী পিঁয়াজ ভিতৰত দিয়া হ'ব ষ্টাফিঙৰ কাৰণে। লেটুচটো হ'লে আৰু ভাল লাগে। লেটুচটো এইটো গৰম কৰি দিয়া অলপ। চচ দিবানে ভিতৰত? অলপ দিবা। বাৰ্গাৰটো ৰেডি নি অলপমান গৰম কৰিবা। আৰু এয়া আমাৰ বাৰ্গাৰ হৈ গ'ল ৰেডি, লগতে এয়া লাল চাহ। তো এতিয়া আমি খাম। ইয়াম্মি বঢ়িয়া আছে খাবলৈ। খাই লোৱা, ঠাণ্ডা হ'লে বেয়া লাগিব। তো আমি খাই লওঁ। কেনেকুৱা মজা। বাহিৰত কেনেকুৱা ৰ'দ আজি চাওকচোন। শ্বিলঙতে এই অৱস্থা, কেনেকুৱা ৰ'দ, অলপ অলপ গৰমো আছে। আৰু এয়া ৰ'দ। আগতে শ্বিলঙত বহুত বেছি ঠাণ্ডা আছিল, ৰ'দ চ'দ নাছিল, গৰমটো কম আছিল। এতিয়া বহুত বেছি ৰ'দ দিছে। মই ওলাই যাম বাহিৰত, কিন্তু এনেকুৱা ৰ'দ দিলে নোৱাৰি আৰু। তো ঘৰতে থাকিব লাগিব আৰু। দেখিছেনে ৰ'দ। কিন্তু ইয়াত গছ গছনি বহুত থকাৰ কাৰণে বাৰু গৰমটো কম হৈ থাকে, ইমান বেছি নহয়। ৰ'দ দিলেও মানে একদম পুৰি মাৰা এইটো ৰ'দটো, গৰমটো বেছি নাই আৰু। এইটোৱে ডিফাৰেঞ্চ আৰু শ্বিলং আৰু অসমৰ মাজত। আৰু এয়া ফ্ৰুটছ কাটি ল'লোঁ। এইটো নাচপতি, কিন্তু এইটো অলপ ডাঙৰ নাচপতি, আৰু এইটো আঙুৰ হয়। আৰু এয়া দুপৰীয়াৰ কাৰণে মই জিকা আলু ভাজিবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া বেঙেনা ফ্ৰাই কৰিম বেচনেৰে। মই বৰা বনাই আছোঁ। বৰাটো ফ্ৰাই কৰি লৈছোঁ ফাৰ্ষ্ট, তাৰপিছত এইটো টেঙা বনাম, টেঙা জোল। আৰু জিকা ফ্ৰাই কৰিছোঁ। মই কেৰাহীটো গৰম হ'ব দিলোঁ। এতিয়া বৰা জোলখন বনাম। এয়া ফাৰ্ষ্ট আলুখিনি ফ্ৰাই কৰি ল'ম। আলুটো নিদিলেই হয় বাৰু, বাট মই অলপ আলুটো দিছোঁ। আলুটো দিলে খাবলৈ অলপ জোলটো ভাল লাগে। আলুটো অপশ্যনেল, আপোনালোকে নিদিলেও হ'ব।
তেলতে অকণমান সৰিয়হ ছিটাই দিব পাৰে। মই মিক্সিত মাৰি লৈছোঁ বাৰু, এই বৰাবিলাক ফ্ৰাই কৰি লৈছোঁ, এইখিনি মিক্সিত মাৰি লৈছোঁ। তেলতে অকণমান ফুটাই দিলে ভাল হয় বাৰু। অকণমান নিমখ দি লৈছোঁ। মই এইখিনি বনাই লওঁ, বনাই কিনি দেখাই আছোঁ আপোনালোকক। আৰু এই যি মোৰ ভাতৰ থালখন হৈ গ'ল ৰেডি। এয়া বেঙেনা ফ্ৰাই বেচনেৰে, এয়া বৰা, এয়া জিকা আলু ভাজি, এয়া চালাড, আৰু এয়া বৰাৰ জোল। বেঙেনাকেইটা অলপমান দৈ গ'ল বাৰু। আৰু দুপৰীয়া ভাত পানী খাই অলপমান শুলোঁ। আৰু এয়া ইভিনিং আমাৰ ওচৰতে এক্সপ' হৈ আছিল, গ্ল'বেল এক্সপ', তাত আহিলোঁ। চাওকচোন গেটখন ইমান ধুনীয়াকৈ সজাইছে। চাওকচোন একদম বিয়াৰ পেণ্ডেলৰ নিচিনা সাজিছে। এতিয়া মই ভিতৰলৈ যাম, দেখাই আছোঁ আপোনালোকক। ইয়াত এণ্ট্ৰি ফিজ দিব লাগিব 20 ৰুপিজ। মই টিকট লৈ ল'লোঁ আৰু এণ্ট্ৰি কৰিলোঁ ভিতৰত।